মজিদ আলী ডাঙৰীয়া আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চক ৰাইজৰ দলৰ প্ৰতিষ্ঠাকালৰ যোৱা বছৰৰ মৰাণ অধিৱেশনৰ সময়ত বা কা আন্দোলনৰ পৰাই ৰাইজৰ দল প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যি বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল অভিভাৱকত্ব গ্ৰহণ কৰিছিল অন্যান্য সংগঠনৰ লগত আমি এই আপাহতে এই সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসত ৰাইজৰ দলৰ এগৰাকী নিশ্চিত বিষয়ববীয়া হিচাপে আমি কৃতজ্ঞতাৰ ধন্যবাদ জনাইছোঁ আৰু আমি আশা কৰিম ৰাইজৰ দলৰ যি ৰাজনৈতিক পৰিক্ৰমা এই পৰিক্ৰমা আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত অতুৰ সংগঠনৰ এটা অগ্ৰণী সংগঠন হিচাপে খন্তেক আগতে আমাৰ এগৰাকী ছাৰে কৈ গৈছে যে অসমত বিভিন্ন সংগঠন থাকিলেও কামৰ লেখেৰে জনতাৰ কাৰণে কাম কৰাৰ লেখেৰে সংখ্যাত মাত্ৰ এমুঠিমান অৰাজনৈতিক সংগঠন আছে তাৰ ভিতৰত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আমি আশা কৰিম ৰাইজৰ দলৰ সুদিহা পৰামৰ্শ দিয়াৰ ক্ষেত্ৰত আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ পৰা অদূৰ ভৱিষ্যতেও আমি সুপৰামৰ্শ লাভ কৰিম আমি যোৱা বিধানসভাত ৰাইজৰ দলে প্ৰতিষ্ঠা লাভ কৰাৰ পাছত কেৱল মাত্ৰ অসমৰ এটা সমষ্টিতে জয়যুক্ত কৰিবলৈ সক্ষম হ'লোঁ আৰু বৰ্তমান চৰকাৰত আমি বিৰোধী দলৰ এগৰাকী বিধায়কৰে আমি আমাৰ নিজৰ দলৰ ৰাজনৈতিক কাৰুকাৰ্য আগবঢ়াই নিবলৈ যৎপৰোনাস্তি কৰিছোঁ আমি ইয়াত সভাসদ তথা এই সংগঠনটোৰ মূল কৰ্মকৰ্তা আটাইৰে পৰা আমি আগন্তুক দিনৰ কাৰণে সুদিহা পৰামৰ্শ বিচাৰিছোঁ এতিয়া আজি আহি ভাল লাগিলে মোৰ ৰাজনৈতিক পৰিচয়ৰ উপৰিও মই এখন শিক্ষানুষ্ঠানৰ লগত জড়িত আজি এই অনুষ্ঠানটোৰ লগত প্ৰতিষ্ঠা দিৱসৰ লগত ৰঞ্জিতা খুৱাই বৰভেটি নামেৰে এখন স্মাৰক গ্ৰন্থ উদযাপন সমিতিয়ে প্ৰকাশ কৰি উলিয়াইছে এইখন মুকলি কৰিবলৈ দিয়াৰ কাৰণে উদযাপন সমিতি সভাপতি মণ্ডলী আৰু অতিথিসকলৰ ওচৰত মই কৃতজ্ঞ অনুভৱ কৰিছোঁ আমি গ্ৰন্থখন হাতত পালে আপোনালোকৰ সন্মুখত চিনাকি কৰাই দি উন্মোচন কৰিম হওক ইতিমধ্যে আমাৰ টোপোলাটো আহি পালেহি সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই উন্মোচনীৰ ফালে আগবাঢ়িছোঁ আমি আমাৰ সভাসদসকলক প্ৰত্যেককে একোখনকৈ যদি দিবলৈ সুবিধা কৰি দিয়ে আমি ভাল পাম মই প্ৰথমে ইয়াৰ শুভ উন্মোচনীৰ কাৰণে আগবাঢ়িছোঁ সভাপতি মহোদয় প্ৰমুখে আমাৰ মঞ্চত উপবিষ্টসকলক সম্ভৱ হ'লে একোখনকৈ স্মাৰক গ্ৰন্থ হাতত তুলি দিবৰ কাৰণে অনুৰোধ কৰিছোঁ